বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি কবিতা। এই কবিতাটো মই মোৰ দেউতাৰ মুখেৰে শুনিছিলোঁ যেতিয়া মই সৰু হৈ আছিলোঁ। এই কবিতাটো হয়তো 1945 চনৰ পৰা 1950 চনৰ ভিতৰৰ হ'ব লাগে। কবিতাটিৰ কবিগৰাকীৰ নামটো মই নাজানো, সেয়েহে মই শ্ৰদ্ধাৰ কবিগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু আপোনালোকৰ কোনোবাই যদি কবিগৰাকীৰ নাম জানে কমেণ্টত নিশ্চয় জনাব। কবিতাটি ইমানেই ভাল লগা যে মই আপোনালোকক নুশুনাই থাকিব নোৱাৰিলোঁ। সেয়েহে আজি মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ আজিৰ পৰা প্ৰায় 70 বছৰ পুৰণি এই কবিতাটো। আশা কৰোঁ আপোনালোকৰ খুবেই ভাল লাগিব। কবিতাটিৰ নাম পঢ়াশালী। পঢ়াশালী। মইনা ওলোৱা যাওঁ পঢ়াশালীলৈ, আওৰাই থোৱা পঢ়াখিনি দি আহোঁগৈ। ঘূৰি আহি আমি দুয়ো আকৌ মলিম, সাজ লাগি ভাগি গ'লে আকৌ পঢ়িম। নিতেও গধূলি পুৱা ফলি পুথি ল'ম, তেহে যদি সকলোৰে আদৰৰ হ'ম। তেতিয়াহে আইদেৱে কৰিব সাদৰ, পিতাদেৱে শুনি পালে ৰং পাব বৰ। আমি যেনে মৰমৰ তেওঁবিলাকৰ, সকলো প্ৰাণী চাগে তেনে ঈশ্বৰৰ। বন্ধু বান্ধৱীসকল, কবিতাটো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।